আজি 2024 চনৰ 10 আগষ্ট শনিবাৰৰ ৰাশিফলটি চাওঁ আহক। প্ৰথমে মেষ ৰাশি। মেষ ৰাশিৰ লোকসকলৰ কৰ্মত থকা আপোনাৰ দক্ষতাৰ বাবে সমাজত সুনাম পাব। সা সম্পত্তিক লৈ ঘৰত অশান্তি বাঢ়িব। কিবা পুৰণি কাম থাকিলে আপুনি চেষ্টা কৰক, ভাল ফল পাব। কাৰো বিয়াক লৈ ঘৰত আলোচনা হ'ব পাৰে। সন্তানৰ সৈতে আপুনি ভাল ব্যৱহাৰ বজাই ৰাখক। শৰীৰত আঘাত পাব পাৰে, সাৱধান হ'ব। আপোনাৰ প্ৰতিবেশীৰ সৈতে বিবাদ নকৰিব। দুৰ্ঘটনাৰ পৰা আপুনি সাৱধান হ'ব। প্ৰেমত বৰ ভাল দেখা নাযায় আজিৰ দিনটো। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে। আপোনাৰ মাতৃৰ শৰীৰ সম্পৰ্কে যত্ন ল'ব। ঘৰত পুৰণা অশান্তিয়ে পুনৰ গা কৰি উঠিব পাৰে, আপুনি শান্ত হ'ব। শুভ ৰং ৰঙা, শুভ সংখ্যা 6, শুভ দিশ পূব দিশ, শুভ ৰত্ন হিচাপে ব্যৱহাৰ কৰিব পাৰে ৰঙা প্ৰবাল। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ কোনো কাৰণে মনত আজি ভয় ভাৱ থাকিব পাৰে। প্ৰতিবেশীৰ লোকে শত্ৰুতা কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি চাই চিতি চলিব। বন্ধুৰ সহায় পাব কৰ্মক্ষেত্ৰত। আজি আপোনাৰ মনোবল বেছি থাকিব। যান বাহনৰ পৰা সাৱধান হৈ থাকিব। আনে ক্ষতি কৰাৰ চেষ্টা কৰি আছে, এই ক্ষেত্ৰত আপুনি নজৰ ৰাখিব। শুভ সংখ্যা 8 আৰু 6, শুভ দিশ হ'ল পশ্চিম দিশ, শুভ ৰত্ন বগা প্ৰবাল, শুভ ৰং হিচাপে বগা। এতিয়া আহিব মিথুন ৰাশিৰ বাবে। মিথুন ৰাশিৰ লোকসকলৰ যিসকল লোক নিবনুৱাসকলে কোনো নতুন ৰাস্তা দেখিবলৈ পাব। সংগীত শিল্পীসকলৰ নতুন পথ মুকলি হোৱা দেখা গৈছে। ওচৰ চুবুৰীয়াৰ পৰা ব্যৱসায়িক সুবিধা আপুনি লাভ কৰিব। কাৰোৰ প্ৰৰোচনাত পৰি আপুনি কাৰোৰ সৈতে দ্বন্দ্ব কাজিয়া পচালত লিপ্ত নহ'ব। ঘৰুৱাত অস্থিৰতা নিষ্পত্তি কৰাৰ বাবে আপুনি আগবাঢ়ক, সমাধা হ'ব। আজিৰ দিনটোত অত্যাধিক কথা পাতিলে আপোনাৰ সংঘাত হ'ব পাৰে কাৰোৰ সৈতে, এই ক্ষেত্ৰতো আপুনি সাৱধান হ'ব। বাসস্থান সলনি হোৱাৰ সম্ভাৱনা দেখা গৈছে। বুদ্ধিৰ ভুলৰ বাবে কোনো ক্ষতি হ'ব পাৰে আজিৰ দিনটোত। প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাল দেখা গৈছে। বিদ্যাৰ ক্ষেত্ৰতো শুভ। ব্যৱসায়ত লোকচানৰ মুখামুখি হ'ব পাৰে। আত্মীয়ৰ সৈতে বিবাদ হ'ব পাৰে, এই ক্ষেত্ৰতো সংযত হ'ব। আজিৰ দিনটোত মিথুন ৰাশিৰ লোকসকলে সংখ্যা হিচাপে ব্যৱহাৰ কৰক 5 আৰু 8, আৰু শুভ দিশ পশ্চিম দিশ, শুভ ৰত্ন পান্না, শুভ ৰং সেউজীয়া। এতিয়া আহক কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ কিছু লোকৰ মানসিক কষ্ট বাঢ়িব পাৰে। আপোনাৰ হাতত কোনো ভাল বস্তু নষ্ট হ'ব পাৰে। এই ক্ষেত্ৰতো সাৱধান ৰাখিব, বিশেষকৈ যান বাহনৰ ক্ষেত্ৰত। বন্ধুৰ দ্বাৰা আপোনাৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়ত বৰ ভাল দেখা নাযায় আজিৰ দিনটোত। আপোনাৰ কোনো ব্যৱহাৰৰ বাবে অন্য লোকে আপোনাক বেয়া ভাবিব পাৰে। এই ক্ষেত্ৰতো আপুনি কথা বতৰা পাতোঁতে অলপ সাৱধান হ'ব। শৰীৰক লৈও আপুনি নজৰ ৰাখিব। ৰোগ জ্বালা যন্ত্ৰণা বৃদ্ধি হ'ব পাৰে। শত্ৰুৰ কাৰণে আপোনাৰ ভয় সোমাব পাৰে। চাকৰিৰ ক্ষেত্ৰত দিনটো ভালেই দেখা গৈছে। আপোনাৰ কৰ্মৰ জেগাত আপুনি খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰাখিব, নহ'লে ক্ষতি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ ভাল দেখা গৈছে। আপোনাৰ কোনো যদি পুৰণি ঋণ পাবলগীয়া আছে, তেতিয়াহ'লে আজিৰ দিনটোত
পোৱাৰ সম্ভাৱনা প্ৰবল দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত দিনটো ভালেই দেখা গৈছে। পৰিবাৰৰ সমস্যা আপুনি বুজাৰ চেষ্টা কৰক, সমাধা হ'ব। আজিৰ দিনটোত শুভ সংখ্যা 5, শুভ দিশ দক্ষিণ দিশ, শুভ ৰত্ন নীলা, শুভ ৰং বগা। এতিয়া আহিব সিংহ ৰাশিৰ লোকসকলৰ বাবে। সিংহ ৰাশিৰ লোকসকলৰ বাবে দেখা গৈছে দিনটোত কাৰোবাৰ ক্ষেত্ৰত দেখা যায় আনক সুখী কৰিবলৈ গৈ আপুনি আত্মত্যাগ কৰিব লগা হ'ব পাৰে। কোনো ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি আপুনি আইন কানুনৰ বিষয়ত সুৰক্ষা পাব পাৰে। কৰ্মস্থানত নিজৰ ভুল বুজিব পাৰি আপুনি মানসিক শান্তি লাভ কৰিব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত দেখা গৈছে পতি পত্নীৰ মাজত মিলা প্ৰীতি বাঢ়িব। শাৰীৰিক দুৰ্বলতাৰ কাৰণে আপুনি কোনো ৰোগত ভুগিব পাৰে। এই ক্ষেত্ৰত আপুনি খোৱা বোৱাত ধ্যান দিব। কৰ্মস্থানত আপোনাৰ কোনো ভাল পৰিকল্পনাৰ কাৰণে সমাজত আপুনি সুনাম পাব। ৰাস্তা ঘাটে সাৱধানে চলা ফুৰা কৰিব। কোনো আঘাত দুৰ্ঘটনা আজি হ'ব পাৰে। পুৰণি ৰোগ থাকিলে আপুনি সাৱধান হ'ব। আত্মীয়ৰ সৈতে কোনো বিবাদ দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত দিনটো ভাল দেখা গৈছে। শুভ সংখ্যা হিচাপে ব্যৱহাৰ কৰিব পাৰে 7 আৰু 5। শুভ দিশ পূব দিশ, শুভ ৰত্ন ৰুবি, শুভ ৰং কমলা নহ'লে সেউজীয়া ব্যৱহাৰ কৰক। এতিয়া আহিব কন্যা ৰাশিৰ লোকসকলৰ বাবে। কন্যা ৰাশিৰ লোকসকলৰ কোনো লোকে আজি ধৰ্মস্থান দৰ্শন কৰিব পাৰে। আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰক, নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। কৰ্মক্ষেত্ৰত জটিলতা আজি অলপ কমিবও পাৰে। কোনো বন্ধুৰ সংগে আপোনাৰ লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। শৰীৰৰ ক্ষেত্ৰত ধ্যান দিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি আপোনাৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীৰ পৰা অলপ চাই চিতি চলিব। টকা পইচা বা অন্য কোনো দ্ৰব্য গৃহত চুৰি হ'ব পাৰে। এই ক্ষেত্ৰতো আপুনি নজৰ ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত মনোমালিন্য দেখা গৈছে। চাকৰিৰ ক্ষেত্ৰত দিনটো ভালেই দেখা গৈছে। বিদ্যাৰ্থীসকলৰ পঢ়াত মনোযোগ বহাওক। আৰ্থিক ক্ষেত্ৰত কষ্ট দেখা গৈছে। কোনো বাহিৰৰ মানুহৰ বাবে আপোনাৰ পৰিয়ালত বাদ বিবাদ অকস্মাতে সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰতো নজৰ ৰাখিব। শুভ সংখ্যা হিচাপে ব্যৱহাৰ কৰিব পাৰে 6 আৰু 8। শুভ দিশ হিচাপে ব্যৱহাৰ কৰিব পাৰে দক্ষিণ দিশ, শুভ ৰত্ন পান্না, শুভ ৰং সেউজীয়া। এতিয়া আহিব তুলা ৰাশিৰ লোকসকলৰ। তুলা ৰাশিৰ লোকসকলৰ আজিৰ দিনটোত নিজৰ মান সন্মানক লৈ চিন্তা হ'ব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰক। পুৰণি জামেলা আপুনি সমাধান কৰিবলৈ চেষ্টা কৰক। কোনো ৰোগ থাকিলে চিকিৎসকৰ সৈতে পৰামৰ্শ গ্ৰহণ কৰক। ভ্ৰমণৰ ক্ষেত্ৰত দিনটো ভালেই দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত বেছি আৱেগিক নহ'ব। স্বামী স্ত্ৰীৰ মাজত মতভেদ দেখা গৈছে। সংযম ৰক্ষা কৰিব। সন্তানৰ ক্ষেত্ৰত দিনটো ভালেই দেখা গৈছে। কোনো ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় আজিৰ দিনটোত কাৰোবাক নক'বলগীয়া কথা কোৱাৰ বাবে আপুনি নিজকে অনুতপ্ত অনুভৱ কৰিব আৰু আপুনি মানসিকভাৱে ভাগি পৰিব। আপোনাৰ কোনো আত্মীয় আপোনাৰ গৃহলৈ অহাৰ সম্ভাৱনা দেখা গৈছে। ভ্ৰমণৰ ক্ষেত্ৰত দিনটো
বেয়া দেখা নাযায়। শুভ সংখ্যা 6, শুভ দিশ দক্ষিণ, শুভ ৰত্ন হীৰা আৰু শুভ ৰং বগা। এতিয়া আহিব বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে। বৃশ্চিক ৰাশিৰ লোকসকলৰ কিছু লোকৰ আজি সঞ্চয় কৰাৰ মনত ইচ্ছা বৃদ্ধি পাব পাৰে। সকলোৰে লগত বুজাবুজি হ'বলৈ চেষ্টা কৰক, সমাধা হ'ব। কোনো পৰিয়ালত সন্তানক লৈ থকা সংঘাতৰ বাবে অশান্তি হ'ব পাৰে। আজিৰ দিনটোত আইনী সমস্যাত পৰিব পাৰে, এই ক্ষেত্ৰতো চাই চিতি চলিব। আপোনাৰ নিজৰ দক্ষতা প্ৰতিভা দেখুওৱাৰ এটা বিশেষ দিন। কোনো ক্ষেত্ৰত আপুনি ভয় নাখাব। নিজৰ মন মগজু সুস্থ কৰি ৰাখিব। আৱেগিকভাৱে কোনো কাম নকৰিব, তেতিয়া আপোনাৰ বিপদ বাঢ়িব পাৰে। কোনো ৰোগত যদি আপুনি ভুগি আছে, আজি সকাহ পাব পাৰে। মানসিক চাপৰ বাবে শৰীৰত ৰোগ বৃদ্ধি হ'ব পাৰে। আৱেগিক নহ'ব। শুভ সংখ্যা 5, শুভ দিশ উত্তৰ পূব, শুভ ৰত্ন লাল প্ৰবাল, শুভ ৰং ৰঙা। এতিয়া আহিব ধনু ৰাশিৰ লোকসকলৰ বাবে। ধনু ৰাশিৰ লোকসকলৰ দিনটো অস্থিৰতাৰে পাৰ হ'ব। কৰ্মক্ষেত্ৰত দুশ্চিন্তা থাকিব যদিও আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰিব। শৰীৰৰ বৰ ভাল দেখা নাযায়। কোনো আপোনাৰ আত্মীয় লোকৰ সৈতে মনোমালিন্য দেখা গৈছে। প্ৰেমত মানসিক চাপ বৃদ্ধি, ঘৰত অশান্তি দেখা গৈছে। যান বাহনৰ পৰা আপুনি সাৱধানে থাকিব। কোনো ওচৰ চুবুৰীয়া লোকে আপোনাক শত্ৰুতা কৰিব পাৰে। খৰচৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। শুভ ৰং হালধীয়া, শুভ দিশ দক্ষিণ দিশ, শুভ ৰত্ন পুখৰাজ, শুভ ৰং হালধীয়া। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত ভাল দেখা গৈছে। মন শৰীৰৰ ওপৰত আপোনাৰ চাপ থাকিব। কোনো কাৰণে ঘৰত অশান্তি সৃষ্টি হ'ব পাৰে। টকা পইচা বা অন্য দ্ৰব্য ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। কাৰো সৈতে হঠাৎ আপোনাৰ বিবাদ হ'ব পাৰে। গুণীজনৰ সহায় অৱশ্যে আপুনি লাভ কৰিব। আপোনাৰ কৰ্মক কোনো লোকে বিৰোধিতা কৰিব পাৰে, এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। প্ৰেমত অশান্তি দেখা গৈছে। বিদ্যাৰ ক্ষেত্ৰত ভাল দেখা গৈছে। হঠাৎ ঘৰত কাৰোবাৰ শৰীৰ বেয়া হ'ব পাৰে। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 3, শুভ ৰত্ন নীলা, শুভ দিশ অগ্নিকোণ। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে দেহৰ ওপৰত। এতিয়া আহিব কুম্ভ ৰাশিৰ লোকসকলৰ বাবে। কুম্ভ ৰাশিৰ লোকসকলৰ দেহ মনৰ ওপৰত চাপ থাকিলেও কৰ্মক্ষেত্ৰত নতুন যোগাযোগে মন আপোনাৰ উৎসাহিত কৰিব। উপাৰ্জনৰ ক্ষেত্ৰত ভাল দেখা গৈছে। কোনো ভাল খবৰ আপুনি দূৰণিৰ পৰা পাব পাৰে। শৰীৰ বৰ ভাল দেখা নাযায়। মানসিকভাৱে উত্তেজনা বাঢ়িব। বিলাসিতা দ্ৰব্য লাভ হ'ব পাৰে দিনটোত। প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত ভুল বুজাবুজি দেখা গৈছে, এই ক্ষেত্ৰত সাৱধান হ'ব। কোনো ধৰ্মীয় স্থান ভ্ৰমণ হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব পাৰে। শুভ সংখ্যা 4, শুভ ৰং আকাশী, শুভ ৰত্ন নীলম। এতিয়া আহিব মীন ৰাশিৰ লোকসকলৰ বাবে। মীন ৰাশিৰ কোনো লোকৰ বিদেশ যাত্ৰাৰ ক্ষেত্ৰত বাট মুকলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। খং ৰাগ দমাই ৰাখক, নহ'লে ক্ষতি হ'ব পাৰে। উচ্চ শিক্ষাৰ্থীৰ ক্ষেত্ৰত ভাল দেখা গৈছে। ঘৰত কোনো চুৰি হোৱাৰ সম্ভাৱনা দেখা গৈছে। কোনো চকুৰ ৰোগ থাকিলে অলপ সাৱধান হ'ব। ভাতৃৰ সৈতে বিবাদৰ যোগ দেখা গৈছে।
কোনো কেছ মোকদ্দমা থাকিলে অলপ সাৱধানে পাৰ কৰিব। আপোনাৰ গৃহত কোনো আত্মীয়ৰ সমাৱেশ হোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি অটুট থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে। কোনো কাৰণে আপুনি আনৰ উপদেশ বা পৰামৰ্শ আজিৰ দিনটোত গ্ৰহণ নকৰিব। শুভ সংখ্যা 7, শুভ দিশ উত্তৰ পশ্চিম, শুভ ৰত্ন মুক্তা।